আজি ভিডিঅ'টো মই আপোনাক কাপোৰ দেখাবলৈ একচুৱেলি মই ভিডিঅ'টো বনোৱা নাই। আজি ভিডিঅ'টো এটা বিশেষ কথা মানে সজাগতামূলক এটা বাৰ্তা দিবৰ কাৰণে মই আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মানে আমালৈ এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আহিছে বা বহুত গ্ৰাহকে হয়তো আমাক বেয়া পাইছে, কাৰণ আমি দেখা পাইছোঁ এনেকুৱা কিছুমান আমি কমপ্লেইনৰ সন্মুখীন হৈছোঁ যিটো বহুত গ্ৰাহকে নাজানে এই বস্তুটো কিয় হয়, এই বস্তুটো কিয় হয়। আজি টপিকটো হৈছে কটন নুনি কিয় ফাঁহি যায়। আজি কটন নুনি কিয় ফাঁহি যায় বা কটন নুনি ফাঁহি যোৱাৰ কাৰণটো আমাৰ দোকানী দায়ী নে বোৱনী দায়ী নে সূতাটো ডুপ্লিকেট আছে, দোকানীজন দায়ী হয়নে নে আমি দাম লৈ কমটি দামৰ বস্তু বিক্ৰী কৰিছোঁ নে আপোনালোকক আমি আমাৰ ফেক্টৰীৰ পৰা বস্তুটো বনাওঁতে ভুলকৈ বনাইছোঁ আৰু নে আমাৰ সূতাৰ কথা আছে। একচুৱেলি ইয়াত কাৰণ কেইবাটাও আছে। কাৰণটো ভিডিঅ'টো প্ৰথম অৰ্থটো হৈছে ভিডিঅ'টো বনাব গৈছোঁ কটন নুনিবিলাক যেতিয়া গ্ৰাহকে লয়, কটন নুনি চিনি পাইছে সকলোৱে, নুনি কটন চেমি নুনি বুলিও সাধাৰণতে কোৱা হয়। চ' দুটা জেগাত বনে, এটা আমাৰ ধেমাজি ছাইডত বনে, একদম আমাৰ এটা খালৰ হয় যিটো মাটি খালৰ হয়, সেইটো সাধাৰণতে সেই কমপ্লেইনটো খুব কম আহে। খোলা কথা সকলোৱে জানে, ব্যৱহাৰ কৰি আছে, কাৰণ মই ইয়াত ভিডিঅ'ত মিছা কথা এটা ক'লে যিসকলে ব্যৱহাৰ কৰি আছে তেওঁলোকে ক'বতো মই যে আজি ইমান দিনৰ পৰা ব্যৱহাৰ কৰিছোঁ কমপ্লেইন পোৱা নাই। কিন্তু সাধাৰণতে কিছুমান গ্ৰাহকৰ কটন নুনিৰ ক্ষেত্ৰত কিছুমান কমপ্লেইন বা অহা দেখা গৈছে। এতিয়া আজিকালি কটন নুনিবিলাক অসমৰ বিভিন্ন জেগাত বনায়, ধুবুৰী ছাইডে বনায়, কোচবিহাৰ ছাইডে বনায়, আমাৰ গুৱাহাটী ছাইডেও বনায়, যিকোনো জেগাত ঢেৰ খাল হৈ গৈছে, যিটো খালত মানে আমাৰ মাটি খালৰ নিচিনা নহয়, এইটো অলপ জেকেট টাইপৰ এটা খাল থাকে। মই খালৰ ডিটেইলছটো মই আপোনালোকক ইমান বুজাই ক'ব নোৱাৰিম, মই সেইকেইখন খালত মোৰ ইমান প্ৰেক্টিকেলি অভিজ্ঞতা নাই, খোলাকৈ কৈছোঁ আপোনালোকক। চ' মোৰ কাপোৰটোতহে অভিজ্ঞতা আছে। এতিয়া কথাটো হৈছে আপোনালোকক মই দেখাই দিছোঁ যে কটন নুনি কিয় আহে। চাওক আপোনালোক মই এটা কথা বুজাব বিচাৰোঁ, কটন নুনি এযোৰ ফাঁহি যায় সাধাৰণতে দেখা পাইছোঁ আণ্ডাৰ আৰ্মছত ব্লাউজ পিচটো এনেকৈ চিলনিত ফাঁহি যায়, মেখেলা আঁচলত ফাঁহি যায়, কাৰোবাৰ আপোনাৰ মেখেলা কোচ দিওঁতে ফাঁহি যায়, তাত কাৰণ থাকে। আৰু এটা কথা কওঁ, কটন নুনি কেতিয়াও ৱাশ্বেবল নহয়। একচুৱেলি এনেই লাইটকৈ আপোনাৰ কাপোৰযোৰ অকণমান আপুনি ৱাশ্ব কৰিব পাৰিব, কিন্তু আমাৰ যেনেকৈ মাটিশালত বনোৱা যিযোৰ এযোৰ ভাল বোৱা কাপোৰ এযোৰ আমি ধুনীয়াকৈ ৱাশ্ব কৰিলেও কাপোৰযোৰ একো নহয়, কিন্তু এই কটন নুনিবিলাক যিবিলাক আমি 1600, 1700, 1800ত বিক্ৰী কৰি আছোঁ, সেইখিনি সাধাৰণতে ৱাশ্ব নকৰিলে ভাল হয়, কাৰণ সেইবিলাক ৱাশ্ব কৰিলে প্ৰব্লেম হয়। মানে কিলে প্ৰব্লেম হয় সেইটো দেখাইছোঁ আপোনালোকক। মই ভিডিঅ'টো বনোৱাৰ অৰ্থটো এইটোৱে যাতে আপোনালোকে আমাক ভুল বুজি নাপাওক। বহুত গ্ৰাহকৰ কমপ্লেইনো আহিছে যে জোৰণ চিল্ক হাউচে কি আছে কটন নুনিবিলাক ডুপ্লিকেট দিছে নিবা, আমাৰ কাপোৰযোৰ 1700-1800 টকা দি কিনি নিছোঁ, কাপোৰযোৰ একবাৰ পিন্ধাৰ পিছতে ফাঁহি গুচি গৈছে, আমি ঠগ খালোঁ নেকি? একচুৱেলি ঠগ নাখোৱা নাই হোৱা বাইদেউ, আমাৰ একচুৱেলি কনচেপ্টটো বুজাত ভুল হৈছে। এতিয়া আপোনালোক দেখাব বিচাৰিছোঁ এযোৰ পিয়ৰ নুনি যোৰা, এইটো দীঘে পানীয়া নুনি আছে, আৰু এইযোৰ আপোনাৰ কটন নুনি যোৰা। কথাখিনি দীঘলীয়া নকওঁ, মেইন পইণ্টলৈ আহোঁ। এতিয়া আপোনালোকক মই দেখাব বিচাৰোঁ ওচৰৰ পৰা এযোৰ কটন নুনি কিয় কয়। যিসকলে জানে সেইসকলক কোৱা নাই দেই, যিসকলে জানে সেইসকলে আমনি পাব, যিসকলে নাজানে কটন নুনি মানে নুনি বা নুনি কটন কেলৈ কয়। ইয়াৰ দীঘল সূতাটো দেখিছেনে, ইয়াত দীঘল এই যিটো ক'লা ব্লেক কালাৰ সূতা আছে, ইয়াত দীঘল সূতাটো কটন হয়, আৰু ইয়াত বাণীত যিটো সূতা ব্যৱহাৰ কৰা হৈছে সেইটো নুনি হয়। আৰু নুনিৰ সূতাটো যিটো হয়, নুনিৰ যিটো সূতা হয় সেইটো ওৱান টাইপ অফ প্লাষ্টিকৰ নিচিনা। যিহেতু আপোনালোকেও জানে, যেতিয়া আপুনি চিম্পুল ভাষাত ক'লে যিটো আমাৰ আঁঠুৱা কাপোৰৰ নিচিনা অলপ প্লাষ্টিক মেটেৰিয়েলৰ টাইপত অকণমান হয়, মানে পিছল টাইপৰ হয়। সেই গতিকে যেতিয়া আমাৰ দীঘত কটন মাৰি পেলাই বাণীত নুনিটো মৰা হয়, তেতিয়া আমাৰ এই যদি আপোনাক মই দেখাব বিচাৰিছোঁ ওচৰৰ পৰা, তেতিয়া আমাৰ কেতিয়াবা যদি আমাৰ এনেকৈ এই প্ৰেছাৰ পৰে। চাওক এতিয়া এইযোৰ ফ্ৰেছ পিচ মোৰ আজি আহিছেহে, মই এটা জাষ্ট উদাহৰণ হিচাপে আপোনাক টানি দিব বিচাৰিছোঁ। এতিয়া টানি দিছোঁ, দেখিছেনে, টানি দিয়াৰ লগে লগে এইটো ফাঁহি গৈছে। তাৰ অৰ্থটো এইটো নহয়, এইটো দেখা পাইছেনে আপোনালোকে যে এইটো টানি দিছোঁ, আকৌ এবাৰ দেখাইছোঁ দেই, এইটো এনেকৈ টানি দিয়াৰ লগে লগে এখন মেল খাই গৈছে। এইটো যেনে দীঘল সূতাটো এইটো আপোনাৰ আকাশী কালাৰ হয়, আৰু বাণী সূতাটো মানে এই সূতাটো পিছল, যিহেতু কটনত এনেকৈ টান খালে এইটো ফাঁহি যাব। আৰু মই দেখাই দিছোঁ সকলো যোৰাত নহয়, মেজৰিটি এইটোত মানে কেতিয়াবা প্ৰেছাৰ পৰিলে এই প্ৰব্লেমটো পায়। চ' মোক গ্ৰাহকসকলৰ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে আমাক ভুল নুবুজিব, আপোনালোকে আমাক বেয়া নাপাব যে কটন নুনি এযোৰ ল'লোঁ জোৰণ চিল্ক হাউচৰ পৰা বা আমুকৰ পৰা XYZ। এই প্ৰব্লেমটো মই জনাত সকলো দোকানীৰ সন্মুখীন হৈছে, সকলো মানুহে সন্মুখীন হৈছে, সেইটোত আপোনালোকে ভুল নুবুজিব। সেইটোত আপোনালোকৰ এটাই অপশ্যন আছে। এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব যে আমি 1600 টকা কাপোৰযোৰটো পিন্ধিলে টান খাবই,
আমি কি কৰিম সেইযোৰ কাপোৰ নোলোৱাই ভাল হ'ব একচুৱেলি সেইটো ৰিস্ক আছে সেইটো আপোনালোকে নিজে মেইনটেইন কৰি পিন্ধিব লাগিব যেনেকৈ পিয়ৰ পাটৰ কাপোৰযোৰ পিন্ধিলে আপুনি ধুব নোৱাৰে লেতেৰা হ'লেওতো ধুব নোৱাৰে ধুলেতো সেইটো কাপোৰ বেয়া হৈ যাব সেইটো আমিতো নোধোৱাকৈ সেই কাপোৰযোৰটো ভালকৈ চাফ চিকুণ কৰি আমি 10 বছৰ 15 বছৰ 20 বছৰলৈ পাটৰ কাপোৰযোৰ বা টচৰ কাপোৰযোৰ বা মুগা কাপোৰযোৰ ৰাখিছোঁ সেইধৰণে আমাৰ এই কটন নুনি কথাটোতো আপোনালোকক মই সেইটোৱে ক'ব বিচাৰোঁ এইটোত প্ৰেছাৰ পৰিলে ফাঁহি যাবই লাগিলে মই যিমান বেষ্ট কোৱালিটিত নবনাওঁ জোৰত প্ৰেছাৰ পৰিলে ফাঁহি যোৱাৰ সম্ভাৱনা 90%ই আছে চ' যিসকল গ্ৰাহকক বুজাই দিছোঁ তাত আমাৰ কোনো দুখ নাই বা আমাৰ বোৱনীৰ কোনো দুখ নাই আমি যদি ৰাজখন টানকৈও বৈ একদম ডাঠকৈও বনাব যাওঁ সেই প্ৰব্লেমটো বোৱাৰ সম্ভাৱনা তথাপিও থাকে 5% হ'লেও থাকে চ' মই ভিডিঅ'টো বনোৱা অৰ্থতে মাজতে এই লাষ্ট আমি কেইবাদিনৰ পৰা মাজে মাজে দুই এটা এইটো কমপ্লেইন পাইছোঁ বহুত গ্ৰাহক ভাল গ্ৰাহক মোক যিসকলে ভাল পায় তেওঁলোকেও এই কমপ্লেইনটো দিছিলে চ' মই সৰুকৈ ভিডিঅ' এটা বনালোঁ এইটো কাৰণে যে আপোনালোকে আমাক ভুল নিবুজিব তাৰ অৰ্থ এইটো নহয় যে কোৱালিটিত বেয়া আছে আমি কম্প্ৰমাইজ কৰিছোঁ দাম লৈ কম দামী বস্তু বিক্ৰী কৰিছোঁ একচুৱেলি কটন নুনিৰ ৰিজনটো সেইটো হয় আৰু কিবা যদি মোৰ কোৱাত ভুল হৈছে আপোনালোকে শুধৰাই ল'ব বা কিবা জানিবলৈ ইচ্ছা থাকিলে মই ফোন নম্বৰটো দি দিম আপুনি মোক ফোন কৰিব পাৰিব মই সবিশেষ জনাই দিম ধন্যবাদ